Okay, let us start. Questionটোত আমাক কি বুলি কৈছে? Questionটোত আমাক কৈছে যে আমাক প্ৰুফ কৰিব কৈছে যে tan theta minus cot theta by sin theta cos theta equal to sec square theta minus cosec square theta হয় নে নহয় আমাক তাক প্ৰুফ কৰিব দিছে। এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল যে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব দিলে য'ত প্ৰুফ কুৱেশ্যন আহে আমি সদায় লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড আমি চাই ল'ব লাগে আৰু আমি কি কৰিব লাগে যে যোনটো পাৰ্ট কমপ্লেক্স হয় যোনটো পাৰ্ট আমাৰ কি হয় কমপ্লেক্স হয় সেই কমপ্লেক্সটোক আমি কি কৰিব লাগে ব্ৰেক কৰিব লাগে মানে আমি তাক ভাঙিব লাগে আৰু ভাঙি পিনে ক'লৈ গুচি যাব লাগে চিম্পল পাৰ্টলৈ আমি তাক লৈ গুচি যাব লাগে। এতিয়া এই কুৱেশ্যনটোত ইয়াত দুটা পাৰ্ট আছে এটা হ'ল লেফ্ট হেণ্ড ছাইড এই পাৰ্টটো আৰু এটা ৰাইট হেণ্ড ছাইড এই পাৰ্টটো কোনটো পাৰ্ট আমাক বেছি কমপ্লেক্স লাগিছে দেখাত আমাক এই পাৰ্টটো কমপ্লেক্স লাগিছে সেইকাৰণে আমি এই পাৰ্টটোক আমি কি কৰিম ব্ৰেক কৰিম আৰু ক'লৈ গুচি যাম চিম্পল ছাইডলৈ আমি নিবলৈ চেষ্টা কৰিম। এতিয়া সেইকাৰণে আমি লিখি লওঁ যে LHS কি হয় আমাৰ tan theta minus cot theta by sin theta cos theta। এতিয়া আমাক ক'লৈ নিব দিছে চোৱা আমাক প্ৰশ্নটোত কৈছে যে sec square theta minus cosec square theta আমাক cosec square theta লৈ নিব দিছে আৰু আমি জানো যে তলত কি আছে আমাৰ sin theta cos theta সেইকাৰণে এই ওপৰৰ এই দুটা পাৰ্ট tan theta আৰু cot theta যদি মই কি পাৰ্ট কেনেকৈ লিখি লওঁ sin theta আৰু cos theta যদি টাৰ্মছত লিখি লওঁ তেনেহ'লে মোৰ এনচাৰটো জল্দি আহিব মানে সেইটো আমাৰ প্ৰচেছ হ'ব লাগে আমাৰ আইডিয়াটো সেইটো ক্লিক কৰিব লাগে যে যিহেতু তলত sin theta cos theta আছে আৰু আমাক নিব দিছে ক'ত sec square theta আৰু cosec square theta লৈ সেইকাৰণে আমি গম পাইছোঁ যে sin আৰু cosৰ লগতে কিবা ৰিলেটেড হৈ আছে সেইকাৰণে ইয়াৰ পৰা মই কি কৰিব পাৰিম tan theta টোৰ জেগাত মই কি লিখিম sin theta by cos theta minus cos theta by sin theta by sin theta cos theta ঠিক আছে। এই পাৰ্টটোকে মই আৰু এটা ষ্টাইলত লিখিব পাৰোঁ কেনেকৈ লিখিব পাৰিম sin theta cos theta by sin theta cos theta minus cos theta sin theta by sin theta cos theta। এতিয়া চোৱা কাৰণ যেতিয়া মই এই পাৰ্টটোত যেতিয়া মই কি ল'ম LCM ল'ম ই ক'লৈ গুচি যাব এই পাৰ্টলৈ গুচি যাব চ' এই দুটা এইটো ষ্টেপ আৰু এইটো ষ্টেপ কি হয় ছেমেই হয় ঠিক আছে। সেইকাৰণে এতিয়া মই কি কৰিম নেক্সট sin theta cos theta ইনটু এই পাৰ্টটোক মই ওপৰলৈ লৈ যাব চেষ্টা কৰিম তেতিয়া কি আহিব ইয়াত 1 by sin theta cos theta মাইনাছ সেম এই পাৰ্টটোকো মই ক'ত নিব চেষ্টা কৰিম ওপৰলৈ নিব চেষ্টা কৰিম এখানে কি আহিব ইয়াত cos theta sin theta ইনটু 1 by sin theta cos theta যোনে জানে যে এই sin theta cos theta এই সাইনটোৰ লগত মাল্টিপ্লাই হ'ব আৰু sin theta cos theta ইয়াত এই cosটোৰ লগত মাল্টিপ্লাই হ'ব হিহঁতে এইটো ষ্টেপ নিলিখিলেও হ'ব ঠিক আছে। আৰু এক্সামত এই ষ্টেপটো লিখিব দৰকাৰ নাই তোমালোকে ডাইৰেক্ট গুচি যাবা ইয়াৰ নেক্সট ষ্টেপটোলৈ ইয়াৰ নেক্সট ষ্টেপটো কি হ'ব এতিয়া চোৱা এই sin theta আৰু এই sin theta কেনসেল যাব এই cos theta আৰু এই cos theta কি যাব কেনসেল যাব যাৰ কাৰণে কি থাকি যাব আমাৰ ইয়াত এতিয়া ওপৰত থাকি যাব অনলি 1 আৰু এই cos theta আৰু এই cos theta মাল্টিপ্লাই হ'ব যাক কি বনি যাব cos square theta মাইনাছ ইয়াত কি থাকি গ'ল ওপৰত 1 থাকি গ'ল আৰু তলত কি থাকিলে sin theta মাল্টিপ্লাই কৰিব যাৰ কাৰণে কি আহিব ইয়াত 1 by sin square theta আহিলে ঠিক আছে। এতিয়া আমি জানো যে 1 by cos theta equal to কি আহে sec theta আৰু 1 by sin theta আমাৰ কি আহে cosec theta আহে সেইকাৰণে মই এই গোটেইটো জেগাত 1 by cos square theta জেগাত মই কি লিখিম 1 by লিখিব দৰকাৰ নাই কি আহিব এতিয়া sec square theta minus cosec square theta। সো আমাক কি প্ৰুফ কৰিব দিছিল যে tan theta minus cot theta by sin theta cos theta কি আহে sec square theta minus cosec square theta। সো আমাৰ লেফ্ট হেণ্ড সাইডত কি আহিলে sec square theta minus cosec square theta সেইকাৰণে কি হ'ল ইয়াত লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড ঠিক আছে।
চ' তোমালোকে মোক এতিয়া এটা কথা ক'বা যে তোমালোকৰ এটা কুৱেশ্যন ছল্ভ কৰাকৈ লাগে ভিডিঅ'টো, নে তোমালোকক এটা ভিডিঅ'ত 2টা বা 3টা কুৱেশ্যন ছল্ভ কৰাকৈ লাগে। ঠিক আছে, থেংক ইউ।